আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। হাজির সাহেব, আপনি এনে ক'ৰ পৰা আহিছে? আমি এনে অসমৰ পৰা বৰপেটা জিলা নগাঁও আদি কৰি আমি 40 জন আজি 25 তাৰিখ গুৱাহাটী এয়াৰপৰ্টৰ পৰা মক্কাত আহিছিলোঁ আৰু মক্কাত আমি 9 দিনমান থাকিছোঁ। তাৰপাছত যোৱা 3 তাৰিখে আমি মদিনালৈ আহিছোঁ আৰু আমি আহিছোঁ আল হাৰমাইন হজ কোৰ্চৰ মানে জিম্মাদাৰ হাফিজ কাৰী ৰাফিকুল ইছলামৰ লগত আমি আহিছোঁ, তেখেতৰ জৰিয়তে আমি আহিছোঁ আৰু আমি মদিনাত আহি গোটেইখিনি জিয়াৰত মানে আমাৰ উহুদত গৈছোঁ, মছজিদ কুবাত গৈছোঁ, মছজিদ কেবলাতাইন গৈছোঁ। মানে যোৱাকালি আমাৰ ৰিয়াজুল জান্নাতত নচিব হ'ল। আমি ভাল পাইছোঁ, গোটেইখিনি কাম আমি অতি কম দিনৰ ভিতৰতে কৰিবলৈ সক্ষম হৈছোঁ। আশা কৰোঁ আমাৰ দেশত সকলোৱে হজ উমৰা কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। আমি সকলো মানুহৰ কাৰণে দোৱা কৰিছোঁ আৰু সকলোৰ পৰা আমি দোৱা বিচাৰিছোঁ যে আল্লাহ যাতে আমাক সহি চালামতে বাকী কামখিনি কৰিবলৈ সুযোগ দিয়ে আৰু প্ৰতিজন মুছলমান হজ উমৰা কৰিবলৈ আল্লাহ তাআলা যাতে তৌফিক দান কৰে। এনে আপোনাৰ এই মক্কাত আৰু মদিনাত হোটেলটো কিমান দূৰত আছে? একদম ওচৰত আছে, মাৰ্কেজিয়াৰ ভিতৰত। একদম ওচৰত। আৰু খানা পিনা কেনেকুৱা আছিলে? ভাল ইনশাআল্লাহ। আপোনালোকৰ মহল্লামে যে এইটো কৈছিল যে ছাৰ্ভিচ যেনেকৈ দিব তেনেকেই দিছে না কম হৈছে? দিছে না, ঠিকে আছে। আমার মহল্লাম আল হারমাইন জিম্মাদার আলহাজ কারি রাফিকুল ইসলামের দায়িত্ব আমি যিখিনি কথা যে আলোচনা হয়েছিল সেই হিসাবে আমি পুরোপুরি সুবিধা পাই গেছি, কোনো অসুবিধা নাই। কোনোবা ভাই বন্ধু কোনোবা মুৰব্বী তেওঁলোক যদি ভৱিষ্যতলৈ হজ উমৰা কৰিবলৈ আহে তো আমি আশা কৰোঁ আল হাৰমাইন হজ উমৰা কোৰ্চত দায়িত্ব থকা হাফিজ কাৰী ৰাফিকুল ইছলামৰ দায়িত্বত আহিলে তেখেতৰ ফোন নম্বৰ 7002686330 এই নম্বৰত যোগাযোগ কৰিলে আপোনালোকে পাব। মাশাআল্লাহ, জাযাকাল্লাহু খাইৰ। আসসালামু আলাইকুম।